হেমকোষ অভিধানৰ 125 বৰ্ষ উপলক্ষে সাতখৰীৰ বিশেষ সংখ্যা উন্মোচন কৰিবলৈ যি অনুষ্ঠানৰ আয়োজন কৰা হৈছিল সেই অনুষ্ঠানৰ মাজলৈ আমি আপোনালোকক পোনপটীয়াকৈ লৈ যাব বিচাৰিছোঁ। এই মুহূৰ্তত আপোনালোকে দেখিবলৈ পাইছে যে হেমকোষৰ 125 বৰ্ষ উপলক্ষে সাতখৰীৰ বিশেষ সংখ্যা ইতিমধ্যে উন্মোচন কৰা হৈছে। অভিনন্দন জনালো সাতখৰী গ্ৰুপক বিশেষকৈ অৰবিন্দ আজি আমাৰ অনুষ্ঠানটোত ভাষণ বুলিবলৈ আমি তেনেকৈ দীঘলীয়া ভাষণৰ কথা ৰখা নাই, তথাপি আমি তেনেই চমুকে আজিৰ দিনটোৰ অনুভৱৰ কথা ব্যক্ত কৰিবলৈ মই ডক্টৰ বসন্ত কুমাৰ গোস্বামী মহোদয়ক অনুৰোধ জনাইছোঁ। তেখেতে অকণমান আজিৰ দিনটো কেনেকৈ আমি দিনটো আমি কেনেকৈ স্মৰণ কৰিম সেইখিনি কথা কৈ আমাক যাতে অনুপ্ৰাণিত কৰে। জয়জয়তে আজি কাকোৱাৰ 125 বছৰ উপলক্ষে সাতখৰী আলোচনীখনে এটা মহতো মহিয়ান কাম কৰিছে বুলি মই এইভাৱে ভাবিছোঁ যে সাতখৰীৰ এইগৰাকী 19বিংশ শতিকাৰ বিস্ময় পুৰুষক স্মৰণ কৰি হেমকোষৰ বাৰ্তা পাঠকসকলৰ ওচৰলৈ লৈ যাবৰ কাৰণে কৰা প্ৰযত্ন এটা বৰ প্ৰশংসনীয় কাম বুলি মই অনুভৱ কৰিছোঁ। হেমকোষ পৰিয়ালটোৰ লগত ময়ো প্ৰায় 3 বছৰমান কাল সম্পৃক্ত হৈ আছিলোঁ আৰু এই হেমকোষক আমি এইকাৰণেই শ্ৰদ্ধা কৰিব লাগে যে আজিৰ পৰা 125 বছৰৰ আগত দুটা কথা মনত ৰাখিব। এটা হ'ল আজিৰ পৰা 125 বছৰৰ আগত এখন অভিধানত বটানিকেল নাম দিয়াটো এইটো বৰ আশ্চৰ্যজনক কথা, উদ্ভিদ বিজ্ঞানৰ যি চাইণ্টিফিক নাম। আৰু দ্বিতীয় এটা কথা হ'ল প্ৰথম ব্যুৎপত্তিমূলক অভিধান হিচাপে এই কামটো কৰা হৈছিল, ইটিমলজি তাত দিয়া হৈছিল। আচলতে সেই ইটিমলজিটো সেইটো আৰ্হিহে। গতিকে এই দুটা কথা। আৰু তৃতীয় কথাটো হ'ল যে অসমীয়া ভাষাটোৰ আজি যে ধ্ৰুপদী মৰ্যাদা পালে তাৰ শতকৰা 90% শ্ৰদ্ধাৰ পাত্ৰ হেমচন্দ্ৰ বৰুৱা। কাৰণ অসমীয়া ভাষাই ৱিকিপিডিয়াত স্থান পাবৰ কাৰণে 40টা ডিফাৰেঞ্চ লাগে অসমীয়া স্ক্ৰিপ্টটোৰ। তেতিয়াই হেমচন্দ্ৰ বৰুৱাই আখৰটো কি সুন্দৰ ব্যাখ্যাৰে, অতি বিজ্ঞানসন্মত ব্যাখ্যাৰে আখৰটো সংৰক্ষণ নকৰা হ'লে আজি 2024 অসমীয়া ভাষাটোৱে কোনো কাৰণতে ধ্ৰুপদী মৰ্যাদা নাপালে। এই কথাটোকেই আমাৰ চৰকাৰেও বুজি নাপালে। এইটো বৰ ডাঙৰ কথা, কাৰণ হেমচন্দ্ৰ বৰুৱাৰ নামত ধ্ৰুপদী ভাষা স্বীকৃতিৰ সময়ত ক'তো দুবৰি পাত এখিলা কৰাও মই নেদেখিলোঁ। চৰকাৰৰ মুখতো এই হেমচন্দ্ৰ বৰুৱাৰ শব্দটো মই শুনা নাছিলোঁ। গতিকে মই এটা কথাই অনুৰোধ কৰিব খোজোঁ, যিটো আজি আমাৰ এইগৰাকী মহান পুৰুষ, তেখেতৰ পিতৃপুৰুষ হ'ল আনন্দৰাম বৰুৱা আৰু হেমচন্দ্ৰ বৰুৱাৰ ভায়েক পৰশুৰাম বৰুৱা, নহয় জানো? লক্ষীৰাম বৰুৱা, তুলসীৰাম বৰুৱা। এই তুলসীৰাম বৰুৱাই, আনন্দৰাম বৰুৱাই যদি হেমকোষক ৰক্ষা নকৰিলেহেঁতেন আজি আপোনালোকে হেমকোষ বিচাৰি নাপায়। কাৰণ
এই দুজনে সেই পৰম্পৰাটো ৰক্ষা কৰিলে আৰু তেতিয়া মই জনামতে তুলসীৰাম বৰুৱাই আৰু আনন্দৰাম বৰুৱাই বেজবৰুৱাৰ লগতো কথা পাতিছিল যে এইখনত আমি হাত দিব পাৰিম নে নাই নহয়নে যে এই কথাবোৰ অতি গুৰুত্বপূৰ্ণ কথা কাৰণ হেমকোষৰ মানে হাত দিয়াৰ অধিকাৰ কাৰো নাই তাৰমানে হেমকোষৰ যিটো অৰ্থ তাত কোনেও কাৰো অধিকাৰ নাই বুলি বেজবৰুৱাই কৈছে কিন্তু বেজবৰুৱাৰ লগতে এইটো কথাও কৈ গৈছে যে নতুন শব্দ আহি থাকিব সেইবোৰ তাত সোমাই থাকিব সমকালীন হৈ গৈ থাকিব গতিকে মই অসমৰ বিভিন্ন ঠাইত যিখিনি কাৰ্যসূচী হৈছে কেৱল পৰিয়ালৰ তৰফৰ পৰাই হৈছে তাৰ বাহিৰে আনুষ্ঠানিকভাৱে হয়তো কোনোবাই কৰিছে কিন্তু পইচাটো পৰিয়ালৰ পৰাই বিচাৰিছে কামটো কৰিছে কিন্তু অসম সাহিত্য সভায়ো এটা কাম ইতিমধ্যে কৰিছে মই এইটো কথাটো জনাব খুজিছোঁ যে অহা 10 তাৰিখে আমাৰ হেমচন্দ্ৰ বৰুৱাৰ নামত এটা গীত প্ৰকাশিত হ'ব আমি গোটেই অসমত প্ৰচাৰ কৰিম গীতটো হেমচন্দ্ৰ বৰুৱাৰ নামত এটা গীত কৰিব আৰু ইতিমধ্যে হেমচন্দ্ৰ বৰুৱাৰ যিখিনি ৰচনাৱলী প্ৰায় 90% ইংৰাজীলৈ অনুবাদৰ কাম প্ৰায় হৈ গৈছে তুমি চিনি পাবা আমাৰ অৰবিন্দই মৃদুল বৰদলৈ যে তেওঁকে দায়িত্বটো দিয়া আছে প্ৰায় শেষ অৱস্থাত আছে আৰু তৃতীয়তে আমি এটা কাম কৰিব খুজিছোঁ এইটো হ'বই নোহোৱাৰ কোনো কথাই নাই হেমচন্দ্ৰ বৰুৱাৰ এটা প্ৰতিমূৰ্তি অসম সাহিত্য সভাৰ চৌহদত হ'ব আৰু এটা কাম হ'ব কিন্তু সেইটো কাম মই ক'বলৈ অকণ বেয়া পাইছোঁ দ্বিতীয় স্তৰতে আছে সেইটো বৰ ডাঙৰ কাম প্ৰায় 11 কোটি টকাৰ এটা প্ৰজেক্ট সেইটো দ্বিতীয় স্তৰলৈ আহিছে হৈও যাব পাৰে আৰু নহ'বও পাৰে গতিকে এইজনা পুৰুষক আজি স্মৰণ কৰাটো অসমীয়া জাতিৰ কৰ্তব্য নহয় এটা দায়বদ্ধ অসমীয়া জাতিৰ হ'ব লাগিব কাৰণ হেমকোষ অবিহনে 1873 চনত কোনো কাৰণতে অসমীয়া ভাষাই স্বীকৃতি নেপালেহেঁতেন গতিকে অসমীয়া ভাষাৰ আজিৰ যিটো ৰূপ যাক আমি বন্দনা কৰিছোঁ সেইজনৰ মূল পুৰুষজনাই হ'ল হেমচন্দ্ৰ বৰুৱা তাৰমানে তেওঁৰ লগত এই তিনিজনক মানুহে পাহৰিছে প্ৰথম অসমীয়া মিছনেৰী ত্ৰিমূৰ্তি গুণাভিৰাম বৰুৱা হেমচন্দ্ৰ বৰুৱা আৰু আনন্দৰাম ঢেকিয়াল ফুকন বৰ দুখৰ কথা সমগ্ৰ অসমীয়া জাতিটোৱে কিন্তু গুণাভিৰাম বৰুৱাৰ বিষয়ে নাজানে আনন্দৰাম ঢেকিয়াল ফুকনৰ আনন্দৰাম ঢেকিয়াল ফুকনৰ বিষয়ে নাজানে আপোনালোকে জানেনে আনন্দৰাম ঢেকিয়াল ফুকনৰ ঘৰতেই আগফাল শুৱনি কাকেনি তামোল এই যে গীতটো পোন প্ৰথম হাৰমনিয়ামত ব্যৱহাৰ কৰিব বজোৱা হৈছিলে গুণাভিৰাম বৰুৱাই এজন যুৱক বুলি অসংখ্য প্ৰবন্ধ লিখিছিল চৰকাৰৰ বিৰুদ্ধে এই কথাবোৰতো মানুহে আজিকালি এৰিয়ে দিলে পাহৰিয়ে